নমস্কাৰ মই আজি এখন উত্তৰ গুৱাহাটীৰ বাসিন্দা মই মনদীপ হাজৰিকা উত্তৰ গুৱাহাটীত এখন এপলো ডায়াগনষ্টিক আছে আপোনালোকে কিজানি নিশ্চয় জানে আৰু সেইখনৰ এটা সাব ব্ৰাঞ্চ আজি আমিনগাঁৱত দ্বিতীয় অফিচৰ ওচৰত বহালো আজি ইনগ্ৰেচন কৰিলো অপোজিট HDFC বেংক তো ৰাইজৰ সুবিধাৰ্থে উত্তৰ গুৱাহাটীতো আমি এটা ব্ৰাঞ্চ বহাইছো আৰু আমিনগাঁও দদৰা কচৰিয়া আপটু শুৱালকুছিলৈকে যাতে মানুহখিনি উপকৃত হ'ব পাৰে পেথলজি ডিপাৰ্টমেণ্টত যিমানখিনি সুবিধা আছে গোটেইখিনি যাতে ল'ব পাৰে গুৱাহাটীত যাতে যাব নালাগে মানুহখিনি উত্তৰ গুৱাহাটী মানুহ আমিনগাঁৱৰ মানুহ দদৰাৰ মানুহ গোটেইখিনি যাতে ইয়াতে হ'ব পাৰে ইয়াতে আমি টেষ্টখিনি কৰাব পাৰোঁ তাৰে সুবিধাৰ্থে HDFC বেংকৰ অপোজিটতে আমি এপলো ডায়াগনষ্টিক চেণ্টাৰ এটা আজি মুকলি কৰিছোঁ আজি আমাৰ পূজা পাতল কৰিলোঁ উদ্বোধনীও কৰিলোঁ অহাকালিৰ পৰা আমাৰ ৰাইজৰ গোটেইখিনি মানুহে ইয়াতে সেই সুবিধাটো পেথলজি ডিপাৰ্টমেণ্টত ব্লাডৰ পৰা আৰম্ভ কৰি আপ টু ইউৰিনলৈকে গোটেইখিনি সুবিধা ইয়াতে ল'ব পাৰিব আৰু ৰাইজ যাতে বাহিৰত যাব নালাগে গোটেইখিনি ইয়াতে সুবিধাখিনি আছে তাৰে কামনা কৰি আমি এইটো আজি খুলিছোঁ ৰাইজ উপকৃত হওক লগতে আমাকো আশীৰ্বাদ কৰে যেন ৰাইজে আমি যাতে এনেকৈ আগলৈকো কৰি থাকিব পাৰোঁ সেইটো সুবিধা অৰ্থেই আৰু ৰাইজৰ উপকৃত কৰাৰ অৰ্থেই আমি ইয়াতে এটা ব্ৰাঞ্চ মুকলি কৰিলোঁ আজি নমস্কাৰ মনদীপ হাজৰিকা মই উত্তৰ গুৱাহাটীৰ ঘোঁৰাপাৰাৰ বাসিন্দা মই আমাৰ এখন উত্তৰ গুৱাহাটীতো এপলো ডায়াগনষ্টিক চেণ্টাৰ আছে তাৰে এটা নতুনকৈ আমি সাব ব্ৰাঞ্চ আজি আমিনগাঁও স্থিত HDFC বেংকৰ অপোজিটত দ্বিতীয় ওচৰত আজি বহাইছোঁ আজি ইনগ্ৰেচন কৰিলোঁ আমি অহাকালিৰ পৰা পেথলজি ডিপাৰ্টমেণ্টত মানে ব্লাড ৰিলেটেড যিমানখিনি টেষ্ট আছে ইয়াতে হ'ব আৰু লগতে ইউৰিন ষ্টুল গোটেইখিনি টেষ্ট হ'ব বহুত উচিত মূল্যত কম খৰচতে গোটেইখিনি সুবিধা ৰাইজে ল'ব পাৰিব আপ টু আপোনাৰ শুৱালকুছি দদৰা গোটেইখিনি কাভাৰ কৰি আমি আমিনগাঁৱত এইখিনি স্থাপিত কৰিলোঁ লগতে ৰাইজ যাতে উপকৃত হয় কম খৰচতে যাতে সেই পেথলজি ডিপাৰ্টমেণ্টৰ ব্লাড ৰিলেটেড যিমানখিনি টেষ্ট আছে গুৱাহাটীত নোযোৱাকৈ যাতে এইখিনিতেই আমি এই সুবিধাটো দিব পাৰোঁ আমাৰ এটা ষ্টেপ আপ ফাউণ্ডেশ্যন বুলি ফাউণ্ডেশ্যন আছে সেই ফাউণ্ডেশ্যনৰ থ্ৰু দি ইয়াতে আমি এটা সেই এপলো ডায়াগনষ্টিক যোনটো গোটেই বিশ্ববিখ্যাত এপলো ডায়াগনষ্টিক বুলি ক'লে সকলোৱে জানে আৰু তাৰে সুবিধাখিনি আমি ৰাইজৰ কাৰণে ইয়াতে কৰিছোঁ গতিকে ৰাইজে যদি বিচাৰে ইয়াতে আহি আমিনগাঁও স্থিত ব্ৰাঞ্চত তেওঁলোকে উপকৃত হ'ব পাৰিব টেষ্টখিনি কৰাই মেলি আৰু আজিকালি চবেই জানে গুৱাহাটীত যোৱাটো সকলোৰে এটা অসুবিধা হৈ যায় কমিউনিকেশ্যন গেপ এটা আছে সেই গেপটো পূৰাবৰ কাৰণে আমি আমিনগাঁৱত এই ব্ৰাঞ্চটো নতুনকৈ মুকলি কৰিলোঁ গতিকে ৰাইজেও উপকৃত হ'ব গতিকে ৰাইজে আমাক যাতে আশীৰ্বাদ কৰে আগলৈকে যাতে আমি ৰাইজৰ এনেকৈ সুবিধাটো কৰি পেলাই আশীৰ্বাদ ল'ব পাৰোঁ তেওঁলোকে আমাক সেই সুবিধাটো কৰিলে আমি নিশ্চয় ভাল পাম